হাতে ধনু ধরিয়া হে আনন্দিত মন আর গুরুর গৃহে শিক্ষা দীক্ষা করে রাম হরি বুলা সর্বজন রাম হরি রাম হরি ভোলা সর্বজন মই তপস্যাৰ হেতু যাব লাগে চিত্ৰকূটলৈ বাছা হওক গুৰুদেৱ মই নহা পৰ্যন্ত তপোবনৰ ভাৰ তোমালোকৰ ওপৰত অৰ্পণ কৰিম ভাল গুৰুদেৱ আৰু এটা কথা কওক গুৰুদেৱ মই শিকোৱা ৰামায়ণৰ 2-4টা গীত নিতৌ তালে মানে সুৰে আইৰ আগত গাই থাকিবা হওক ভাল গুৰুদেৱ গুৰুদেৱ আপুনি আকৌ কেতিয়া আহিব গুৰুদেৱ অতি সৰহ দুই পক্ষৰ পিছত ঘূৰি আহিম গুৰুদেৱ সিদিনা হাবিত দেখা বাঘ পোৱালিকে এটা পুহিবলৈ ধৰি আনিম নে আজি যে তোমালোকে পঢ়িছিলা ক্ষেত্ৰীয় তেজতকৈ ব্ৰহ্ম তেজ হিংসাতকৈ অহিংসাহে অধিক বলি বাঘ পোৱালিকেইটাক যদি মৰমৰে বশ কৰি আনিব পাৰ আনিবা কিন্তু ননাই ভাল ৰবা মই পুথিপত্ৰখিনি থৈ আহোঁ ভাল গুৰুদেৱ আই আই কঁঠাল গছৰ পাতবোৰ চুটি চুটি পাছে তাৰ ফলবোৰ শকত আম গছৰ পাতবোৰ দীঘল দীঘল পাছে তাৰ ফলবোৰ সৰু সৰু কোৱাচোন আই এনেকুৱা ওলোটা কথা কেলে হ'ল ঈশ্বৰে কৰিলে দেখি অৱশ্যে ঈশ্বৰে কৰিছে হয় কিন্তু ময়ো ভাবোঁ তাতো এটা কথা আছে কি কথা আই তোমালোকে কঁঠাল গছৰ পাতবোৰ চাবাচোন থিয় থিয় সিহঁতৰ লক্ষ্য যেন বহু ওপৰত আকৌ আম গছৰ পাতবোৰ চাবাচোন সিহঁতৰ লক্ষ্য তললৈ আজিৰ পৰা তেনেহ'লে আমি ডাঙৰ ডাঙৰ লক্ষ্য ৰাখিহে কাম কৰিম মই যে সদায় কৰোৱে মই অযোধ্যাৰ ৰজাৰামতকৈও ডাঙৰ হ'বলৈ যত্ন কৰিম যত্ন সাধ্য একোৱেই নাই শুনহত বাৰু আই আৰু এটা কথা সুধো সোধা বেলিটো ওলাওতেও ৰঙা আৰু পৰোতেও ৰঙা হয় কিয় মই ক'ব পাৰোঁ কোৱাচোন বাৰু ওলাওতেও সিঁদুৰত আৰু পৰোতেও সিঁদুৰত সেই দেখি তাৰে আৰু আমাৰে মাজত ধোঁৱাবোৰ সৰহ সুন্দৰ তাৰ পৰা তোমালোকে কি উপদেশ পালা ল'ৰা যেনে বুঢ়াও তেনে তাতোতকৈও এটা উপদেশ আছে কি আই সাধু পুৰুষৰ সুখতো আনন্দ আৰু দুখতো আনন্দ গুৰুদেৱ বাছা গৈছো গুৰুদেৱ আই বাছা। গুৰুদেৱে মাতিছে যাওঁ দে আই
রামচন্দ্র জয় শ্রী রামচন্দ্র জয় 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 হায়ৰ মে শুনিছো দাদা যুদ্ধৰ সাজেৰে কোনোবা আহিছে নেকি সঁচাকৈ ভাই শুনিবলৈ পাইছো যেন ৰথৰ ঘৰ ঘৰণি হেনাৰ দপদপনি আৰু ধনুৰ জ্বলনি হওয়া আৰু কোনোবা দুজন আমাৰ ফালে আহিছে নিশ্চয় ঘোঁৰাৰখীয়ে কোন তোমালোক আমি বাল্মীকি মুনি শিষ্য এই আশ্ৰমতে যজ্ঞৰ ঘোঁৰাখনে বন্দী কৰি ৰাখিছে আমি এই বন্দী কৰি ৰাখিছো অকল বন্দী কৰি ৰখাই নহয় তাক যাতে কোনেও মোকলাই নিব নোৱাৰে তাৰো ব্যৱস্থা কৰি থোৱা হৈছে তহঁতসকলক তহঁতৰ কোনো কথাই আমি শুনিব নোখোজো ভাই লক্ষ্মণ দাদা এই দুই বালকে ভাতৃশত্ৰুঘ্নক নিধন কৰিছে ব'লা যজ্ঞস্য মোকলাই লৈ যাওঁ দেখা যাওক ইহঁতি কেনেকৈ বাধা দি ৰাখে এই দুই বালকৰে ইমানে সাহ বুলি থাক জানিলে দাদা সপোনতো নহয় বিশ্বাস স্ব ইচ্ছাই ঘোঁৰা মুক্ত কৰি নিদিয়ে যেতিয়া নিজ বাহুবলে ঘোঁৰা মুকলি কৰি আনিবই লাগিব ব'লা দাদা বিলম্বৰে নাই প্ৰয়োজনে সাৱধান বীৰ ঘোঁৰাৰ মেলা নামত আৰু খোজোৱাং নাবাঢ়িবা পাৰে যদি আমাক যুদ্ধত পৰাস্ত কৰি ঘোঁৰা লৈ যাওঁ বিনা যুদ্ধে আমি ঘোঁৰা মোকলাই নিদিওঁ সামান্য বালকৰে ইমান সাহ শিয়াল হৈ সিংহৰ লগত যুঁজিবলৈ আহ চাও চাও আজি তহঁতক কোনে ৰক্ষা কৰে দেখা যাওঁ কোনে কাক কৰে পৰাজী উত্তম হ'ব ভাতৃ সন্তানতি লম্পতিকো এছে সাৱধান বালক এইবাৰ তহঁতৰ নহ'ব নিস্তাৰ কোন তুমি মই ল'ৰা মৰা যাম এইখন অপচু মুখেৰে ইমানলৈকে আশা কৰিছানে হয়নে তহঁতৰ ইমান তেজ নে ৰবি দুয়োটাক একেলগে বান্ধি নিওঁ চাই ল ঋষি ল'ৰাৰ দেশ বেছ কল পকিলে জগাই দিম নাভাবিবি তপস্বী বালক সংগীৰ বিপত্তি দেখি নিপতিয়ে আজি তেজিব সময় মহাৰাজ ভৰকৈ গৰজা মেঘে বৰষুণ দিব নোৱাৰে কি ভাবিছে মহাৰাজ বুজিছো তপস্বী কিন্তু শৰীৰত বৈ দেখোন অন্য তপস্বীৰ তেজ ভুকু ধপ ধপাইছে নি মহাৰাজ
নহয় হে তপস্বীক বধ কৰিলে কিমান পুণ্য হ'ব তাৰে লেখ কৰিছে অ' হয় পাই মই পাহৰিছিলোৱে মহাৰাজে বাও আমাক লুকাই খৰ মাৰি বধিবনে তপস্যা কৰোঁতে ঘাম মাৰিব দিব উদ্ধত বালক সাক্ষী হ'ব আজি দেৱকুল সাক্ষী হ'ব আজি নাগ নৰ যক্ষ ৰক্ষ শিশু পুলি আৰু তহঁতৰ নহ'ব ক্ষমা এৰা তেতিয়াহে ভাল শুনিছো অ' মলুৱা আমাৰ দেখি আৰু তুমিয়ে আহক মহাৰাজ তপস্যা বিদ্যা চাই ল বালক মই দুখৰি বহিমত আহা আহা বালক আহা রামচন্দ্র যুদ্ধয়া আকাশ পাতাল যেন ঘূৰি আছে এতিয়াও শূন্য ভেদি বিমানৰ দৰে প্ৰভু মোৰ হেলা ৰংগে সমুদ্ৰ লংঘি আজি জানো বুৰজোৱা ক্ষুদ্ৰ খোজত ৰজাৰ পাছত আৰু কোনো নাহে এওঁতে শেষ এতিয়া আই বাটৰে দিওঁগৈ বলো ভাই অ ৰজাৰ অলংকাবোৰ আইক দেখাব লাগিব ভাই এই মলুৱাটোকো আইৰ ওচৰলৈ লৈ যাওঁচোন কেনেকৈ নিবা বৰ গধুৰ হ'ব নহয় জৰি লগাই চুচৰাই দিম ৰবা মই জৰি আনো অ মলুৱা উঠ উঠ অ মলুৱা উঠ অ মলুৱা উঠ উঠ অ মলুৱা উঠ উঠ ভাই আয়ে দেখিলে বৰ ৰং পাব পাব তো আয়ে দেখিলে বৰ ৰং পাব একেলগে টানিম দেই